মই আৰু প্ৰমোদ বড়ুৱে আলোচনা কৰিহে খাম্ফা বৰগয়াৰীক ডেপুটেশ্যনত পঠাইছোঁ। কাৰণ UPPL দলত জ্ঞান বুদ্ধি থকা মানুহ নাই। সৰভোগ মইনবৰী সত্ৰত উপস্থিত হৈ এই মন্তব্য BPF প্ৰধান সাগ্ৰামা মহিলাৰীৰ। আগতে চন্দন ব্ৰহ্মক পঠাই দিছোঁ ডেপুটেশ্যন। এইবাৰ UPPL দল নচলে বাবে খাম্ফা বৰগয়াৰীক পঠাইছোঁ। BTR চুক্তি ৰূপায়ণ কৰিব পৰা নাই প্ৰমোদ বড়োৰ UPPL চৰকাৰে। UPPL দলত জ্ঞান বুদ্ধি থকা মানুহৰ অভাৱ হৈছে। প্ৰমোদ বড়োৰ লগত আলোচনা কৰি আগতে চন্দনক লৈ গৈছে, মই পঠাই দিছোঁ। এতিয়া আৰু লাগে বোলে, সেইবাবেই মই এইবাৰ খাম্ফা বৰগয়াৰীক পঠাই দিছোঁ। মইতো BTR চাব লাগিব না, মই লিডাৰ হয়, বেলেগক পঠাই দিব পৰা ক্ষমতা মোৰ আছে। আমাৰ দলৰ বহুত জ্ঞান বুদ্ধি থকা মানুহ আছে। UPPL দলত সেইটো অভাৱ হৈছে, সেইবাবে BTR চুক্তি ৰূপায়ণ কৰিব পৰা নাই। চন্দন ব্ৰহ্মৰ ডেপুটেশ্যন শেষ যদিও প্ৰমোদ বড়োৱে এক্সটেণ্ড কৰি আছে। BTR চুক্তি সফল কৰিব কোনো ধৰণৰ জনা বুজা মানুহ UPPL দলত নাই বাবে মই নিজে পঠাই দিছোঁ। এতিয়া চব ঠিক হৈ যাব আৰু BTR নিৰ্বাচনত এইবাৰ 25খনৰ ওপৰত আমাৰ BPF দলে পাব, লগতে আৰু BTR চৰকাৰ গঠন কৰিব। এই মন্তব্য BPF প্ৰধান সাগ্ৰামা মহিলাৰীৰ। সৰভোগস্থিত মইনবৰী সত্ৰৰ প্ৰতিষ্ঠাপক নাৰায়ণ দাস ঠাকুৰ আটাৰ 530তম আবিৰ্ভাৱ তিথি উপলক্ষে মইনবৰী সত্ৰত 2দিনীয়া কাৰ্যসূচীৰে আয়োজিত পালনামত বিশিষ্ট অতিথি হিচাপে উপস্থিত হৈ সত্ৰত সেৱা জনাই সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক মন্তব্য মহিলাৰীৰ। সৰভোগৰ পৰা পূৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি মইনবৰী সত্ৰৰ লাষ্ট দিন পালনাম, এই যিটো পবিত্ৰ উৎসৱ, ইয়াত আহি পেলাই মই কিছু সময় হ'লেও প্ৰাৰ্থনা কৰিবলৈ পাই, একেলগে প্ৰাৰ্থনা কৰিবলৈ পাই মই খুব ভাল লাগিছে। কথা সেইটোৱে যে আমি সেইটোৱে কামনা কৰিছোঁ যে গোটেই অসমত যিমান জাতি জনগোষ্ঠী আছে যাতে সকলোৱে শান্তিপূৰ্ণভাৱে বসবাস কৰিব পাৰে, থাকিব পাৰে, এনজয় কৰিব পাৰে, তাৰ কাৰণে মই আজি প্ৰাৰ্থনা কৰিছোঁ। সেইখিনি কথা। BTR নিৰ্বাচন আমাৰ BPF দল হিচাপে খুব ভালে চলি আছে, খুব জোৰদাৰভাৱে চলি আছে প্ৰিপাৰেশ্যনটো। আৰু আজিতো আপোনালোকে নিশ্চয় শুনিছে খাম্ফা UPPLত সোমাব বুলি। তো প্ৰমোদ বড়ো আৰু মই দুইজনে আলোচনা কৰিহে খাম্ফা ডাঙৰীয়াক ডেপুটেশ্যনত আমি পঠাই দিছোঁ। UPPLত ডেপুটেশ্যনত কথাটো হ'ল এনেকুৱা, আগত আমি চন্দনক পঠাই দিছিলোঁ ডেপুটেশ্যনত। তাৰমানে এনেকুৱা প্ৰব্লেম, UPPLৰ যিটো BTR একৰ্ড, এই একৰ্ডটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত UPPL দলত বুদ্ধি থকা এক্সপাৰ্ট মানুহ, জ্ঞানী মানুহৰ অভাৱ হৈছে জানে। সেইকাৰণে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰি পেলাই আগত চন্দনক লৈ গৈছে, মই পঠাই দিছোঁ ডেপুটেশ্যনত। আৰু লাগে বোলে। সেইকাৰণে মই উপায় নাই, খাম্ফাক আৰু পঠাব লগা হৈছে। নাই, মইতো BPF চাব লাগিব না। মই লিডাৰ হয়, কোন বেলেগক পঠাই দিব পৰা ক্ষমতা মোৰ হাতত আছে, মইহে পঠাই দিয়ে। অকলশৰীয়া নহয়, আমাৰ দলত মেলা বুদ্ধিজীৱী, জ্ঞানী, এক্সপাৰ্ট মানুহ আছে। UPPL দলত এইটো প্ৰব্লেম হৈ আছে, সেইকাৰণে BTR চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই। BTR চুক্তিটো কেনেকৈ ৰূপায়ণ কৰিব লাগে ইহঁতে শিকাই আছে, এতিয়া শিকাব জানে। একদম বিৰাট ভাল বুজাবুজি আছে। আমি দুইজনে আলোচনা কৰিহে এই খাম্ফাক আজি UPPLত পঠাই দিছে। কথা সেইটোৱে, আপোনালোকে বুজি নাপায় এইবিলাক, আমিহে জানো দল চলোৱা ভিতৰুৱা কথা। ডেপুটেশ্যনত নাই, ডেপুটেশ্যনত গৈছে। আমাৰ দলৰ পৰা আমি UPPLৰ তাত ডেপুটেশ্যনত পঠাই দিছে। কথা সেইটোৱে যে BTR চুক্তিটো যদি আখৰে ৰূপায়ণ কৰিব লাগে, তেতিয়াহ'লে এক্সপাৰ্ট, বুদ্ধি থকা, জ্ঞানী মানুহ লাগিব না নাই। UPPLৰ দলৰ সেইবিলাক মানুহ নাই, এনেকুৱা মানুহ নাই। সেইকাৰণে আমাৰ পৰা জ্ঞানী, বুদ্ধি থকা, এক্সপাৰ্ট মানুহ মই পঠাই দিছোঁ। হয়, আগত চন্দনক লৈছে। চন্দনটো কেতিয়াবাই তাৰ ডেপুটেশ্যনটো কেতিয়াবাই শেষ হৈছিল, কাৰণ চন্দনে প্ৰমোদ বড়োৱে এক্সটেণ্ড কৰি লৈ আছে আৰু একজন পালে আৰু বেছি ভাল হ'ব বুলি মোক বাৰে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই দি দিছোঁ।
এইটো সিহঁতৰ ফলীয়া, এইটো নাম নাই এইবিলাক। আচলটো হ'ল খাম্পা আৰু চন্দন। খুব জ্ঞানী বুদ্ধি থকা এক্সপাৰ্ট মানুহ লাগে বুলি কোৱা কাৰণে মই দি দিছোঁ। সেইটো উন্নয়ন কৰিব পাৰিছেনে আপোনাৰ দৃষ্টিত? উন্নয়ন কৰিব পৰা নাই, সেইকাৰণেতো এক্সপাৰ্ট মানুহ লাগে। এক্সপাৰ্ট মানুহ দি দিছোঁ মই খাম্পাৰ আৰু চন্দন। এতিয়া হ'ব, চিন্তা কৰিব নালাগে। এতিয়া এক্সপাৰ্ট মানুহ গ'ল, জ্ঞানী মানুহ গ'ল, বুদ্ধি থকা মানুহ গ'ল, এতিয়া উন্নয়ন হ'ব। কেইটা পাব বুলি ভাবে আপুনি নিৰ্বাচনত? আমাৰতো 25টাৰ তলত নাপায় আমি। ইউপিএলে সিন্ডিকেট চলাই আছে, খুব নিউজ বাজি আছে, কি ক'ব? এইবিলাক আমাৰ এক্সপাৰ্ট মানুহ গ'ল, এইবিলাক ঠিক ঠাক হৈ যাব, চিন্তা কৰিব নালাগে। চব ঠিক ঠাক হৈ যাব। যিমান গণ্ডগোল আছিল এইবাৰ ভাল এক্সপাৰ্ট জ্ঞানী মানুহ গ'ল, বাছ। খাম্পা বৰগোহাঞিক কিবা পৰামৰ্শ দিব নেকি আপুনি? পৰামৰ্শ আমি কথা পাতি পেলাই পঠাই দিছে, পৰামৰ্শ একো নাই। খাম্পায়ে গৈছে, ডেপুটেশ্যনত গৈছে, এইবাৰ বিটিআৰ চুক্তিটো ভালকৈ ৰূপায়ণ হ'ব।